যোৰহাটৰ সুন্দৰপুৰত বিনামূলীয়া চকু পৰীক্ষা আৰু চশমা প্ৰদান শিবিৰ। টকাৰ অভাৱত বহু লোকে চকুৰ চিকিৎসা কৰিব নোৱাৰি ঘৰতে বহি যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়। চকুৰে নেদেখা হৈ কাম কৰিব নোৱাৰা হৈ পৰে আৰু কিছুমানে চকুৰে কম দেখে যদিও চকুৰ পৰীক্ষা কৰিবলৈ নাযায় টকাৰ অভাৱত নাইবা সময়ৰ অভাৱতেই। এনে লোকৰ বাবে সহায়ৰ হাত আগবঢ়াই আহিছে নাগচাৰীৰ কৃষ্ণপ্ৰসাদ শৰ্মা নামৰ এজন সমাজৰ হিতৈষী ব্যক্তিয়ে। যোৰহাট জিলাৰ বিভিন্ন গাঁৱৰ লগতে চাহ বাগিচাত বিশিষ্ট সমাজসেৱক কৃষ্ণপ্ৰসাদ শৰ্মাৰ উদ্যোগত ভিজন স্প্ৰিং নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সহযোগত বিনামূলীয়াকৈ চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি আহিছে। ইফালে সুন্দৰপুৰ ৰাইজৰ সহযোগিতাত সুন্দৰপুৰ মিৰিগাঁও এলপি স্কুলত এক চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। এই চকু পৰীক্ষা শিবিৰত প্ৰায় 100 জন মানুহৰ চকু পৰীক্ষা কৰা হয়। উক্ত শিবিৰত সুন্দৰপুৰ গাঁৱৰ সমাজসেৱক নিৰন্ত হাজৰিকা, নিকু দাস, প্ৰণৱ শৰ্মা, দীপক বৰা, অনুপ শইকীয়া আদি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। তাৰ দাঁতিকাষৰীয়া গাঁৱৰ বহুত মানুহ চকু পৰীক্ষা কৰিবলৈ আছে বুলি ৰাইজে কোৱাত আকৌ অহা 29 তাৰিখ শুক্ৰবাৰৰ দিনা চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হ'ব বুলি কৃষ্ণ শৰ্মাই ৰাইজক জনায়। নিউজ ডেস্ক খবৰ 24। এই মুহূৰ্তত সমাজকৰ্মী কৃষ্ণ শৰ্মাক সুন্দৰপুৰবাসী ৰাইজৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ, যিহেতুকে আমাৰ পিছপৰা এই অঞ্চলটোত চকু পৰীক্ষা শিবিৰটোক আমাক দি সহায় কৰিলে। আৰু লগতে এটা কথা খুব জোৰেৰে ক'বলৈ চেষ্টা কৰিম যে যোৱাকালি এনাউন্সমেণ্ট কৰি আজি এই মুহূৰ্তটোলৈকে চকুৰ ৰোগৰ ৰোগীসকলৰ যিটো পয়োভৰ ঘটিল, সেই অনুপাতে আজি এই কেম্পটোত সকলোকে সামৰি ল'ব পৰা অৱস্থাত নাই বুলি মই অনুমান কৰোঁ। সেয়েহে আমি গম পোৱাত বা বিশেষভাৱে ব্যক্তিগতভাৱে মই জনাত দ্বিতীয়টা তাৰিখ আমি পাম বুলি আশা ৰাখিছোঁ। সেইটো 29 ডিচেম্বৰ বুলি জানিছোঁ আৰু সেই তাৰিখটোত আমি চকু পৰীক্ষা শিবিৰ এটা পাম বুলি আশা কৰিলোঁ। ধন্যবাদ। এই মুহূৰ্তত সমাজকৰ্মী কৃষ্ণ শৰ্মাক সুন্দৰপুৰবাসী ৰাইজৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ, যিহেতুকে আমাৰ পিছপৰা এই অঞ্চলটোত চকু পৰীক্ষা শিবিৰটোক আমাক দি সহায় কৰিলে। আৰু লগতে এটা কথা খুব জোৰেৰে ক'বলৈ চেষ্টা কৰিম যে যোৱাকালি এনাউন্সমেণ্ট কৰি আজি এই মুহূৰ্তটোলৈকে চকুৰ ৰোগৰ ৰোগীসকলৰ যিটো পয়োভৰ